14 অসম নৰ্থ ইষ্টৰ চাইকেল নহয় টিলিঙা অনুষ্ঠানলৈ মই আপোনালোকক হাজোৰ পৰা ধীৰজ দাসে স্বাগতম জনাইছো। এই অনুষ্ঠানৰ জৰিয়তে হাজো সমষ্টিৰ কেইবাটাও পঞ্চায়তৰ ৰাইজৰ মনৰ বতৰা দিবলৈ মই আজি চেষ্টা কৰিম। চাইকেল চলাই আমি আহি উপস্থিত আছো হাজো সমষ্টিৰ 80 নম্বৰ বামুণ্ডি গাঁও পঞ্চায়তৰ অন্তৰ্গত বামুণ্ডি গাঁৱত। আৰু যেহেতু মই দেখিবলৈ পাইছো এটা চকত কেইবাগৰাকী লোক উপস্থিত আছে, আমি তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম বিগত কাৰ্যকালত যিসকল পঞ্চায়তৰ প্ৰতিনিধি আছে তেওঁলোকৰ যিসমূহ কাম সেই কামৰ বিষয়ে আমি জানিবৰ চেষ্টা কৰিম। দাদা আপোনাৰ নামটো? অজিত কলিতা। পঞ্চায়ত নিৰ্বাচন আহি আছে, গম পাইছে কি? গম পাইছো। দিবনে? আগৰ যিসকল প্ৰতিনিধি আছিল তেওঁলোকে কাম কাজ কি ধৰণে কৰিছিল? আপোনালোকে আঁচনিসমূহ লাভ কৰিছেনে? আঁচনি পাইছো, নাপাওঁ নহয়, কিন্তু মোৰ এটাই অনুৰোধ থাকিল, আমাৰ এই বাৰিষাৰ দিনত তাৰমানে পানীবিলাক আহিলে তাৰমানে ক'তো পানী ককো যাব নোৱাৰে, এই ৰাস্তা ঘাট তাৰমানে তল পৰে, মানুহ ওলাই আহিব নোৱাৰে, যেন এটা লগাৰ কাৰণে মোৰ তাৰমানে এইটো অনুৰোধ থাকে। আৰু এগৰাকী ব্যক্তি আছে, দাদা আপোনাৰ নামটো? হয়, মই পৰশুৰাম কলিতা। বিগত কাৰ্যকালত কেনেধৰণৰ আপোনালোকে সা সুবিধাখিনি লাভ কৰিছেনে? যোৱাটো কাৰ্যকালত আমাৰ পঞ্চায়তৰ মানে কাম কাজ ভালেই চলিছে, কিন্তু তাত এটা কথা ক'বলগীয়া হ'ল, আমাৰ যিবিলাক মানুহে ঘৰ পাইছিলে, এই ঘৰ পালে এই যিটো পইচা, এইটো জব কাৰ্ডৰ পইচাটো পোৱাত মানুহখিনি খুব দিগদাৰী পায়। হয়তো কিছুমানে এতিয়াও অলপ চলপ পাবলৈ বাকী আছে, বাকী কাম কাজ ঠিকে থকা বুলিয়ে ক'ব লাগিব। আৰু এতিয়াও বহুত কাম আমাৰ বাকী আছে আমাৰ পঞ্চায়তত। এই কামবিলাক কৰিলে আৰু ৰাইজ উপকৃত হ'ব বুলি আমি ভাবোঁ। এই কাম কাজবিলাক এই আগত পঞ্চায়ত গঠন কৰি যি ড্ৰেইনৰ কাম আছে, দুই এটা সৰু সুৰা ৰাস্তাৰ কাম আছে, ৰাস্তা মানে উপপথ এনেকুৱা ৰাস্তাৰ কাম কৰিলে আমাৰ মানুহে মানে উপকৃত হোৱা বুলি আমি ভাবিম। যুৱ প্ৰজন্মৰো একাংশ আছে, তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম, যিহেতু ইয়াত তেওঁলোকক আমি দেখি পাইছো। কি ক'ব, পঞ্চায়ত নিৰ্বাচন আহি আছে, আকৌ কেনেকুৱা ধৰণৰ আগৰ যিসকল প্ৰতিনিধি আছিল তেওঁলোকে সা সুবিধা দিবলৈ পাৰিছেনে আপোনালোকে? হয়, আমাৰ 80 নম্বৰ বামুণ্ডি পঞ্চায়ত, আমাৰ বামুণ্ডি পঞ্চায়তত বিভিন্ন ধৰণৰ সমস্যা আছে। তেনেকুৱা ধৰক আমাৰ যি চুবুৰীয়া কিছুমান উপপথ এতিয়ালৈকে আমাৰ পঞ্চায়তৰ স্কিমতো সোমোৱা নাই, যেনেকৈ বামুণ্ডি বান্ধৱপাৰা চুবুৰীকে ধৰি, আৰু PWDৰ আণ্ডাৰত 2-এটা কাম হৈ আছে। বৰ্তমান হাতীমূৰা চুবুৰীয়া বহু বছৰ বেয়া অৱস্থা আছিলে, কেঁচা ৰাস্তাতে পানী একাঠলৈকে হয়, গতিকে সেই ৰাস্তাসমূহ PWD কৰি আছে। যিসমূহ পঞ্চায়তে ঢুকি পায়, সৰু সৰু ৰাস্তা বামুণ্ডীত এতিয়াও আছে, সেই ৰাস্তাসমূহ সোনকালে যাতে ভৱিষ্যত পঞ্চায়তে গঠন কৰি যাতে সেই কামসমূহ কৰে। আৰু এনেদৰে আচলতে ক'ব লাগিব বিভিন্ন অসুবিধা আছে, বিভিন্ন সমস্যাৰ সন্মুখীন তেওঁলোকে হৈছে। আৰু এনেদৰে আমি যি বামুণ্ডি পঞ্চায়তৰ অন্তৰ্গত এলেকাৰ যিসমূহ লোক আছে তেওঁলোকৰ মনৰ বতৰা জানিবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত আমি আহি উপস্থিত আছো বামুণ্ডি গাঁৱৰ আন এটা প্ৰান্তত, আৰু এই প্ৰান্তত একাংশ লোক আমি দেখিবলৈ পাইছোঁ। তেওঁলোকৰ পৰা আমি জানিব চেষ্টা কৰিম কি আগৰ যি বিগত সময়ত যি কাৰ্যকাল আছিল পঞ্চায়তখনৰ, তাৰে কথা আমি জানিব চেষ্টা কৰিম। নিৰ্বাচন আকৌ আহিল, পঞ্চায়ত নিৰ্বাচন, গম পাইছে নিশ্চয়, ভোট দিবনে? দিম। আৰু আগৰ কাৰ্যকাল কেনেকুৱা পালে? আগৰ কাৰ্যকাল গোটেই বেয়া হোৱা নাই, আকৌ থাকি দিওঁ, বহুত কাম হ'ব লাগে, ভগৱানে হয়তো ভগৱানে একে হৈছে, ঠিকে আছে, কাম আগৰ কাম বেয়া হোৱা নাই। আঁচনিসমূহ পাইছেনে গোটেই? মোটামুটি পাইছে, আৰু অৰুণোদয় ভাল অৰুণোদয় পায়, মানুহ পাইছে, ইয়াতে প্ৰতি সুবিধা ভাল হৈছে, মোটামুটি অৰুণোদয় পাইছে, আৰু বেলেগ বেলেগ আঁচনিবিলাক পাইছে। আমি তেনেকুৱা একাংশ মহিলাও আছে, তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম। বাইদেউ আপোনাৰ নামটো? মোৰ নাম শ্ৰী নীলিমা কলিতা। ভোট দিবনে? ভোট দিম। কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰিব নে পাৰ্টি বিচাৰিব? পাৰ্টিটো আৰু আজিকালি বিচাৰিব লাগে একো নাই। আঁচনিসমূহ পাইছে না? আঁচনি পাইছো, যিখিনি আৰু গোটেইখিনি পাইছো। লেট্ৰিন পাইছো, অৰুণোদয় পাইছো,
প্ৰথমবাৰ আমাক ঘৰটো দিয়া নাই, এতিয়া দিম বুলি কৈছে আৰু। আন একাংশ লোক আছে তেওঁলোকৰ পৰা জানিম। আমাৰ যোৱা কাৰ্যকালত পঞ্চায়ত নিৰ্বাচনত যিখিনি আমাৰ কাম হৈছে সেইখিনি খুবেই সন্তোষজনক, ভাল কাম হৈছে, কিন্তু হ'ব লগা আৰু বহুতো কাম আছে। সেইকাৰণে এইবাৰ পঞ্চায়ত নিৰ্বাচনত যি ধৰণে আমাৰ সদস্যবিলাকক কোনো পাৰ্টীৰ পৰা টিকট দিয়া নাই, তাৰমানে চৰকাৰেও এইটো বস্তু বিচাৰিছে কোনোবা উপযুক্ত প্ৰাৰ্থী যাতে ইয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে। গতিকে ৱাৰ্ড মেম্বাৰত যিসকল আমাৰ সদস্য উঠিছে, আমাৰ ৰাইজত এটাই অনুৰোধ যাতে তেখেত উপযুক্ত প্ৰাৰ্থীটোকহে যাতে তেখেতসকলে ভোটদান কৰে। মই আহি উপস্থিত আছো বামুণীৰ বান্ধৱপাৰা অঞ্চলত, আৰু একাংশ মহিলা আছে তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম। পঞ্চায়ত নিৰ্বাচন আহিল, গম পাইছে আপোনালোকে, ভোট দিবনে? ভোট দিব লাগিব, কিন্তু ভোট এতিয়া একো সিদ্ধান্ত হোৱা নাই। আমাৰ এতিয়া আমাৰ জাগাখিনি বৰ অসুবিধা হৈ আছে। মেইন কথা আমাৰ ৰাস্তাটো হোৱা নাই, আৰু পিছত আৰু ৰাস্তাটো লাগে, আৰু খৰচৰ আমি একো পোৱা নাই। আঁচনি একো পোৱা নাই? আঁচনি এনে অৰুণোদয়টো পাইছো, আৰু তাই কোনোবা দিনাই পায়খানা পাইছো, খৰচৰ আমি পোৱাই নাই। গতিকে আমাক সেইবিলাক সুবিধাগিলাও লাগে, ভোটটোতো দিবাই লাগিব। যোনে এতিয়া নিৰ্বাচনত জিকে আমাক সেইখিনি আমাক সহায় কৰিব লাগিব। এতিয়া ৰাস্তাটোৰ কাৰণে কিমান আমাৰ ল'ৰাটোৱে জুখি মাহি দিছে, এতিয়া PWP বোলে নাহে, গতিকে পঞ্চায়তৰ জৰিয়তে ৰাস্তাটো লাগে। আমি ৰাস্তাটোৰ পৰা বিৰাট অসুবিধা পাই আছো, চব ৰাস্তা হৈছে, আমাৰ এইখিনিয়ে হোৱা নাই। ভোটটো দিবই নিশ্চয়কে, কিন্তু কেনেকুৱা ধৰণৰ আপোনালোকৰ ৱাৰ্ডত কেনেকুৱা ধৰণৰ আপোনালোকে? আমাৰ এইটো 9 নম্বৰ ৱাৰ্ড, আমাৰ মানে কোনো ধৰণৰ আমি একো সহায় সহযোগ পোৱাই নাই। মই এটা মানে ড্ৰাইভাৰৰ মাইকী, কোনোদিন অৰুণোদয় দি 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 মানে হাবাত চৰি খাই গৈছো, আজিকালি অৰুণোদয় নাপালো। কিন্তু কিহৰ কাৰণে আহে ৰাতাৰাতি মানে কাৰোবাক দিব লাগে দিলা, আৰু মানে বাকীখিনি ৰিটাৰ্ণ যায়। আৰু ৰাস্তাটো মানে একদম চকৰৰ ওচৰৰে ৰাস্তা, আমাৰ মানে বৰষুণ আহিলে আমি মানে থিয়া দিব নোৱাৰো, ৰাস্তা ঘাট মানে মানুহ যাব নোৱাৰি, গাড়ী যাব নোৱাৰি, ইমান অসুবিধা। মানে ৰাস্তাটো সদায় আহে বুলি কয়, কিন্তু ৰাস্তাটো নাহে। আৰু আমি পঞ্চায়ততো আলোচনা কৰিছো, যাওঁ মানে যাই থাকো, কিন্তু কোনোদিন আমাৰ মানে ৰাস্তাটো নাহে। আহা বুলি কয়, আৰু নেক্সট কয় কি নাই, তহঁতৰ ৰাস্তাটো নাহে, এনেহেন। আৰু কোনো ধৰণৰ আঁচনি আমাৰ ইয়াত মানে আমাৰ এইটো চোপা মানে ঢুকি নাপায়, আমাৰ বান্ধপাৰা চোপাটো ঢুকিয়ে নাপায়, কোনো ধৰণৰ আঁচনি ঢুকি নাপায় ইয়াতে। আৰু কোনোবা মানে পঞ্চায়ত ইলেকশ্যন গেল, জয় হল, আমি যদি কওঁ যে আমাক অমুকটো বস্তু লাগে, তোমালোকৰ চোপাটো বোলে আমি মানে ইলেকশ্যনত ভোট নিদিওঁ, ডাইৰেক্ট এনেকৈ কৈ দিয়ে। মানে আমি সভানেত্ৰীৰ ঘৰত যাওঁ, আমাক মানে কোনো ধৰণৰ মানে সভানেত্ৰীৰ ঘৰৰ ভিতৰতে থাকিলে ক'ব যে মই নাই বুলি কওঁ, আমাক অপমান কৰে। গতিকে সেইদিনা আমি নাযাওঁ, সেইকাৰণে ধুনীয়াকে মানে ভোটটো খুজবা নমস্কাৰ কৰে, মানে ইলেকশ্যনত জয় হল মানে আৰু মানে লাট মাৰি চিটকে দিয়ে, সেনেহেন। তুমি ইলেকশ্যন আছে, আমি ভোটটো দিবই লাগিব, আমি যাতে নাগৰিক আমি ভোটটো দিম, কিন্তু যাতে আমাক মানে এখিনি বস্তু যাতে চাই, আমাক বেলেগ নিদিলে যাতে আমাক ৰাস্তাটো দিয়ে। আমি ৰাস্তাটোৰ কাৰণে মই বহুত আমি অশান্তি পাই আছো। এতিয়া ৰাস্তাটোৰ কাৰণে কৈছো, ৰাস্তাটো আমাক লাগে, বাকী সুবিধা পাইছে নে? বাকী আমি হেৰি অৰুণোদয় পাইছো, আৰু বাকী আকৌ কেনেকুৱা ধৰণৰ এইবাৰ প্ৰাৰ্থী বিচাৰিব আপোনালোকে? সেইটো প্ৰাৰ্থী ভাল হলে ভালো কৰি দিব লাগিব, কিন্তু কথাটো হৈছে কি, এতিয়া কোনোবা কিবা এটা সুবিধা দিলেও কিবা এটা মন যায় বোলে এতেই দিম আমি ভোটটো, নিশ্চয় আমাক আশা দিছে। এটা সেনে এটা কথা নহব, আশা দিয়ে কিন্তু আপুনি ফিল্টাৰ দিম বুলি কৈ পইচা চইচা লৈ গেল, আজিলৈকে পানীৰ ফিল্টাৰ আহিয়ে নাপালে, আৰু ইলেকশ্যন আহি গেল 40 টকা কৰি 40 টকা কৰি দিলো পইচা, আজিলৈ নাপালে? আজিলৈ নাপালে। গতিকে যোগাযোগ কৰিছিল নে আপোনালোকে? যোগাযোগ কৰিছো, ঘৰতো গৈছো, সেইকাৰণে আমি আৰু ইচ্ছা নাই আৰু একো কথা, আমাৰ মন বিলাক বেয়া হৈ গৈছে। মই অৰুণোদয় এতিয়া পাইছো, মই বাদ বাকী একো পোৱা নাই কা, মোৰ বিয়া চিয়া হোৱা নাই কা, কিন্তু আজি কৈছি কালি গেলে নুকুজ হব পাৰে, সেইকাৰণে মোৰ মনটো বিৰাট দুখ। মই ভোট দিব পাৰো নে? আপুনি একো আজিলৈকে লাভ কৰা নাই? একো পোৱা নাই, মাত্ৰ অৰুণোদয়টো পাইছো, আৰু একো পোৱা নাই। মোৰ এটা ঘৰ লাগে, বিশেষ মোক বেলেগ হওক বা নহওক, মোক এটা ঘৰ লাগে, নিজৰ ঘৰটোৰো মোৰ দৰকাৰ। আমি দুখীয়া মানুহে অৰুণোদয় নাপাওঁ, কিন্তু কিছুমান ধনী মানুহেও পাইছে, আমি কিহৰ কাৰণে নাপাওঁ? আমাৰতো বহুত অসুবিধা। ভোটটো দিয়ে আপোনালোকে? ভোট দেও, ভোট দেও, আমাৰ 3টা ভোট আছে, ছোৱালীজনী, মোৰ, আমাৰ মালিকৰ, আমি 3টা ভোট দেও। তাৰপাছত কিবা আঁচনি লাভ কৰা নাই, একো পোৱা নাই। এইবাৰ মই আহি উপস্থিত আছো হাজো সমষ্টিৰ এখন অন্যতম
পঞ্চায়ত, এইখন হৈছে সোণিয়াদী পঞ্চায়ত আৰু সোণিয়াদী পঞ্চায়তৰ অন্তৰ্গত আদিয়াপাৰাত মই ইতিমধ্যে উপস্থিত আছোঁ। আৰু যি আদিয়াপাৰাৰ যিসকল লোক তেওঁলোকৰ মনৰ কথা আমি জানিবলৈ চেষ্টা কৰিম, যিহেতু পঞ্চায়ত নিৰ্বাচন সমাগত এগৰাকী স্থানীয় লোক আছে ইলেকশ্যন আহিলেই। কথা হ'ল কি মানে আগৰ যিবিলাক মানে পঞ্চায়তৰ মানে প্ৰেচিডেণ্ট কাউন্সিলৰ এইবিলাকৰ যিটো যেনে ধৰণৰ কাম হ'ব লাগিছিল, কিন্তু সেনেধৰণৰ কিন্তু কাম কাজ কিন্তু কৰিব নোৱাৰিলা। কি কাৰণত নোৱাৰিলে মানে ওপৰ লেভেলে মানে তেওঁলোকক নিদিলা, তেওঁলোকে পাই পেলাই কিবা আত্মসাৎ কৰিলে। কিন্তু ৰাইজে যিমান ধৰণৰ কাম মানে হৈ যাব লাগিছে, ৰাস্তা ঘাট আজিও মানে বোকা হৈ আছে। কলিতাকুছি পঞ্চায়ত আৰু সোণিয়াদী পঞ্চায়ত আৰু বৰ্ণী পঞ্চায়ত, হাজো সমষ্টি, এই তিনিখন পঞ্চায়ত চবতকৈ দুৰ্বলতাত পৰি আছে। এই তিনিখন পঞ্চায়ত মানে গৰাখহনীয়া হওক, বানপানী হওক, ৰাস্তা বদলি হওক, এইবিলাকৰ যেনে ধৰণৰ কাম হ'ব লাগিছিল সেনেধৰণৰ কাম কিন্তু উন্নতি হোৱা নাই। আঁচনিসমূহ লাভ কৰিছেনে? আকৌ আঁচনি দিয়া নাই, এতিয়া ৰাস্তা ঘাট আকৌ কৰা নাই। আমাৰ সোণিয়াদী পঞ্চায়তৰ আদিয়াপাৰা গাঁও বা মেলকিপাৰা গাঁও যি হাজো সমষ্টিত আকৌ কাম কৰা নাই। বাইদেৱে অলপ ঘিণ কৰে কাৰণে আমাৰ কৰা নাই। বাইদেউ বা কি কৰে নাজানো, তাৰে কাৰণে আমি কৈছোঁ, বাইদেউক অনুৰোধ কৰিছোঁ, কি কাৰণ বাইদেউ কৰা নাই, কামখিনি কৰিব লাগে বা মানুহৰ কৰিব লাগে। বাইদেউ মানে আমাৰ সুমন হৰপা বাইদেউ কৰিব লাগে কামখিনি। আৰু ঘৰৰ আয়ত দিলে গৰীব মানুহ পইচা দিব নোৱাৰিলে সিয়াৰ ঘৰটো নহয়, কাটি দিয়ে। বা হেৰি অৰুণোদয় আঁচনি দিব লাগে, পইচা নিদিলে নহয়, সেইবিলাক আৰু লোক আছে। আপোনালোকৰ পৰা জানিব চেষ্টা কৰিম, যিহেতু আপুনি এইটো অঞ্চলৰে হয়, কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰিব এই বছৰ? প্ৰাৰ্থী মানে বেলেগ প্ৰাৰ্থী আৰু কেনেকে বিচাৰো, প্ৰত্যেক যিবিলাকে আহে তাৰমানে সেইবিলাকে তাৰমানে মানুহক তাৰমানে যেনেকুৱা পৰ্যায় কৰি আছে, গৰীব বিশ্বৰ ওপৰত আস্থা এটা উঠি গৈছে। কাৰণ ঘৰ বিচাৰিলে বা আঁচনিসমূহ আহিলেও ওপৰৰ লেভেলত মানে মানুহবিলাকক পইচাৰ দ্বাৰা তাৰমানে এইবিলাক সন্তুষ্ট কৰি পেলাই মানে বিভ্ৰান্ত কৰি বেলেগকে গুচি যায়। কিন্তু এতিয়া মানে এনেকুৱা পৰ্যায় দেখা গৈছে, আমি তাৰমানে নতুনকে তাৰমানে হেৰি কৰিব লগা হৈছে। ৰাজনীতিৰ ক্ষেত্ৰত এতিয়া পঞ্চায়তৰ ক্ষেত্ৰত এতিয়া হাজো সমষ্টি আমাৰ এতিয়া সোণিয়াদী এলেকাটো বহুত ডাঙৰ, কিন্তু ইয়াত আজি চাওক আমি প্ৰায় আজি 10 বছৰ হ'লে মানে 5 বছৰ বা 10 বছৰ আমি ইয়াত পানী খুচি আছো। PWD ৰাস্তা, কিন্তু ৰাস্তাত তাতে নালা নাই, ড্ৰেইন নাই। একাংশ মহিলাকো আমি দেখিবলৈ পাইছো। বাইদেউ, নিৰ্বাচন আহিল, ভোট দিব নিশ্চয়? কেনেকুৱা ধৰণৰ আঁচনিসমূহ লাভ কৰিছেনে? আঁচনি আমি লাভ কৰা নাই। আমি যি এটা যি ঘৰ পাব লাগে সেইটোও পোৱা নাই। যোনে পাইছে মানে শুনিয়ে পাইছে, দুটাকৈ কোনোবাই ভোট লৈছে বা কোনোবাই বা অৰুণোদয়ো পাইছে, আমি অৰুণোদয়ো পোৱা নাই। একো তাৰমানে চৰকাৰৰ ফালৰ পৰা আমি একো পোৱা নাই। তেজ আৰু পানী একেলগে নবয়। কাৰ্যক্ষেত্ৰত প্ৰয়োগ হ'ব 2016 চনৰ নৰেন্দ্ৰ মোদীৰ এই হুংকাৰ। जिसमें हिंदुस्तान के हक का पानी है जो पाकिस्तान में बह जाता है, अब वो बूंद बूंद पानी रोक करके পেহেলগাম কাণ্ডৰ পাছত সিন্ধু চুক্তি পাতিলেৰে 9 বছৰ আগৰ প্ৰতিশ্ৰুতি ৰাখিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 2016 চনত উৰি আক্ৰমণৰ পাছতে তেজ আৰু পানী একেলগে বব নোৱাৰে বুলি ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰীয়ে। পেহেলগাম কাণ্ডৰ পাছত সেই ঘোষণাক কাৰ্যকৰী কৰাৰ চৰম সিদ্ধান্ত ভাৰত চৰকাৰৰ। বুধবাৰে নিশা দিল্লীৰ 7 লোককল্যাণ মাৰ্গত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মই বৰ্তমান উপস্থিত আছোঁ ডিমৰীয়া নৱগঠিত ডিমৰীয়া সমষ্টি আৰু ডিমৰীয়া সমষ্টি মালৈবাৰী পঞ্চায়তৰ অন্তৰ্গত 8 নং ৱাৰ্ডত বৰ্তমান উপস্থিত আছোঁ। আৰু আগন্তুক পঞ্চায়তৰ নিৰ্বাচনৰ সম্পৰ্কত ৰাইজৰ মতামত বতৰা ল'ম আৰু বিগত 5 বছৰে পঞ্চায়তৰ পৰা কি লাভ কৰিলে সেই সম্পৰ্কতো ৰাইজৰ মতামত ল'ম।
নমস্কাৰ আপুনি কোনটো ৱাৰ্ড আৰু কোন সমষ্টি আমাৰ এইটো ডিমৰীয়া সমষ্টিৰ 18 নম্বৰ গাঁও পঞ্চায়ত পৰিব তাৰপিছত আমাৰ এই ৱাৰ্ড নম্বৰ এইটো 8 হয় 5টা বছৰ গ'ল পঞ্চায়তৰ 5টা বছৰত কি পালে আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচন কি আশা কৰিছে 5টা বছৰতো বৰ্তমানলৈ আমি একোৱে পোৱা নাই আনকি চলিত বৰ্ষত যিবিলাক হেৰি কৰি আছে এই মানে মেম্বাৰ ধৰক প্ৰেচিডেণ্টে হেৰি কৰিছে মই তাৰ পৰা একো লাভ পোৱা নাই মোক একো দিয়া নাই মাত্ৰ আমাৰ ওচৰৰ এজন তেখেত বহু পুৰণি আমাৰ ডিমৰীয়া মণ্ডলৰ সভাপতি আছিল তেখেতে আমাৰ ঘৰৰ তিৰতাৰ নামত অৰুণোদয় দিছে সেইখিনিয়ে লাভ কৰিছোঁ আমি বৰ্তমান আগন্তুক পঞ্চায়ত নিৰ্বাচন 7 মে'ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব কি আশা কৰিছে আমাৰ চৰকাৰখন চেঞ্জ হ'ব লাগে চৰকাৰ মানে আমাৰ হেৰিটো ৱাৰ্ডৰ যিবিলাক আগৰ সদস্য আছিল সেইবিলাক চেঞ্জ হ'ব লাগে আমি নতুন বিচাৰিছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি কোন পঞ্চায়তৰ বাসিন্দা আৰু বিগত পঞ্চায়তত ভোটদান কৰিছিলেনে হয় নিশ্চয় কৰিছিলোঁ যোৱা বছৰ আমাৰ ইয়াত যিজনী জোনমণি আছিলে জোনমণি দাস আছিলে তেখেতে ৱাৰ্ড মেম্বাৰত জয় হৈছিলে আৰু তেওঁৰ অপনেণ্ট এজন আছিলে মই ভালদৰে চিনি নাপাওঁ কিন্তু বৰ্তমান হৈছে বৰ্ণালী মহন্ত আৰু এজন উঠিছে দিলীপ দাস এইটো কোন পঞ্চায়ত মালৈবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৱাৰ্ড নম্বৰ কিমান আছিল এইটো 8 নম্বৰ ৱাৰ্ডত উঠিছিল 8 নম্বৰ ৱাৰ্ডত যোৱা বছৰ যিটো কৰাপশ্যন হৈছিলে জোনমণি দাসৰ বহুত কৰাপশ্যন আছিলে এইটো এনেকুৱা আছিলে তেখেত তিৰতা আছিল আৰু তেখেতৰ কামটো বেছিকৈ হাজবেণ্ডে চলাইছিলে হাজবেণ্ডে যাৰ পৰা যেনেকৈ লেট্ৰিন দিয়াৰ নামত ঘৰ দিয়াৰ নামত তাৰমানে বহুত পইচা লৈছিলে সেনেকুৱা প্ৰমাণ আমি হয়তো এনেকুৱা আছে যে প্ৰমাণ দিব নোৱাৰি এনেকুৱা হৈছে যে হাজবেণ্ডে পইচা লৈছে কিন্তু মহিলাজনীটো লোৱা নাই গতিকে মহিলাজনীহে ৱাৰ্ড আমি যদি কওঁ হাজবেণ্ডজনক দেখুৱাই দিওঁ তেতিয়াতো কোনেও ক'ব নোৱাৰে যে হাজবেণ্ডৰলেহে পইচা লৈছে মেম্বাৰ আছিল মহিলাজনীহে গতিকে সেনেকুৱা কৰাপশ্যন যাতে এই বছৰ নহয় যিটো আগন্তুক বৰ্ষত এই মেম্বাৰজনী যাতে যোনজনেই নুঠক এনেকুৱা কাম যাতে নকৰে আমাৰ ৰাইজৰ ফালৰ পৰা সেইটোৱে অনুৰোধ আছে মানে আপুনি ক'ব বিচাৰিছে বিগত পঞ্চায়তত মালৈবাৰী জিপিত দুৰ্নীতি হৈছে হয় নিশ্চয় বেলেগ ৱাৰ্ডত নাজানো কিন্তু মই বৰ্তমান যিটো জোনমণি দাসৰ ৱাৰ্ডটোত এই ৱাৰ্ডটোত যি হৈছে সেইটো মই ভালদৰে জানো আৰু হয়তো প্ৰমাণ দিব পৰা নাযায় গোটেই সকলো কথাৰে প্ৰমাণ নাথাকে কিন্তু সেইটো ৰাইজক এজন দুজনে সুধিলে কিছুমান কথা এনেকুৱা গমেই পায় সকলোৱে গম পায় কিন্তু কিছুমান কথা মানুহে কি মুক্ত মনে ক'ব নোৱাৰে সকলোৰে এনেকুৱা সাহস নাথাকে কিন্তু এইবাৰ যাতে এইটো তেনেকুৱা নহয় নহ'লে আহাবাৰো এনেকুৱা কৈ সাংবাদিক আহিলে আহাবাৰো আমি এনেকৈয়ে ক'ম গতিকে সেনেকুৱা যাতে হ'ব নোৱাৰে সেইটোৰ কাৰণে আমি আশা কৰোঁ আৰু সেই হিচাপে আমি বৰ্ণালী মহন্তকো ভাল বুলি ভাবোঁ দিলীপ দাসকো ভাল বুলি ভাবোঁ কিন্তু ৰাইজে যাক বিচাৰযোগ্য যাক বেছি ভাল পায় সেইজনেই জয় হওক আৰু এই কামটো যাতে নকৰে বিগত যি হ'ল বৰ্তমান আগন্তুক বৰ্ষত ভাল কাম কৰিলে আমি সকলো ৰাইজে ভাল পাম সমাগত পঞ্চায়ত নিৰ্বাচন বিগত নিৰ্বাচনৰ জনপ্ৰতিনিধিৰ পৰা কি লাভ কৰিলে আৰু এতিয়াৰ প্ৰতিনিধিৰ পৰা কি আশা কৰিব আগৰ পৰা আমি একো লাভ কৰা নাই একো পোৱা নাই ঘৰ পোৱা নাই একো আঁচনি পোৱা নাই এতিয়া আমাৰ যিটো মানে ৱাৰ্ড মেম্বাৰ খেলিব সেইজনৰ হেৰিত যদি আমি আৰু পাওঁ আমি আৰু তাত যোগাযোগ কৰিব লাগিব কি বিচাৰিছিলে আগৰবাৰ মই ঘৰে বিচাৰিছিলোঁ আজি ইমান দিনৰ পৰা ঘৰ পোৱা নাই ঘৰটো লাগে মোক আৰু অৰুণোদয় পাইছোঁ সেইটো পাইছোঁ বাকী আৰু বেলেগ সুবিধা পোৱা নাই আৰু বিগত হেৰিৰ পৰা আমি একোৱে নাপালোঁ অৰুণোদয় পোৱা নাই ঘৰ পাইছোঁ কিন্তু মোৰ হাজবেণ্ডৰ নামত ঘৰ পাইছোঁ এতিয়া আৰু 8 নম্বৰ ৱাৰ্ডত নতুনকৈ উঠিব বিচাৰিছে তেওঁৰ পৰা আৰু আশা কৰিছোঁ আৰু পাম বুলি নিউজ 18 বিশেষ অনুষ্ঠান চাইকেল নহয় টিলিঙালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ
আৰু যিহেতু সমাগত পঞ্চায়ত নিৰ্বাচন আৰু ইয়াক লৈ ইতিমধ্যে ৰাজ্যৰ ৰাজনীতি গৰম হৈ পৰিছে ৰাইজৰ যি আশা আকাংক্ষাখিনি পূৰণ কৰাৰ ক্ষেত্ৰত পঞ্চায়তৰ যিহেতু গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে আৰু বিগত দিনসমূহত আচলতে পঞ্চায়তৰ প্ৰতিনিধিসকলে ৰাইজৰ সেই আকাংক্ষাখিনি কেনেধৰণে পূৰণ কৰিলে আৰু নতুনকৈ আহিবলগীয়া প্ৰতিনিধিসকলৰ পৰা কেনেধৰণৰ আশা কৰে ৰাইজে সেই সন্দৰ্ভত আমি মনৰ বতৰা লৈ ফুৰিছোঁ মইনী সমষ্টিৰ বিভিন্ন প্ৰান্তত এতিয়া যাওঁ বলক মইনী সমষ্টিৰ এটা প্ৰান্তলৈ আৰু ৰাইজৰ আমি মনৰ বতৰা ল'ম আৰু মই এতিয়া বৰ্তমান আছোঁ যি চেলেংহাট বৰনগীয়া গাঁৱৰ এখন ঘুমটি দোকানৰ সন্মুখত আৰু ইয়াতো দেখিছোঁ কেইবাগৰাকীও মহিলা আছে লোক এনেদৰে ৰৈ আছে বাইদেউ কোন পঞ্চায়ত আপোনালোক কোন পঞ্চায়ত শিলিখা বাগানৰ পঞ্চায়ত কি আপোনালোকৰ 62 নং গাঁও পঞ্চায়ত আপোনালোকৰ গাঁও পঞ্চায়তে আপোনালোকৰ সুবিধাবিলাক দিছিলে নে ভালকৈ পাইছিলে নে সুবিধাবিলাক ইমান ভালকৈ নাই পোৱা কেনেকুৱা সুবিধা আশা কৰে কি পাবলৈ আছে আপোনালোকে পানী পাবলৈ আছে আৰু এনেকৈ হেৰি অংগনবাড়ী স্কুল নাই সৰু সৰু ল'ৰা ছোৱালী আছে পঢ়িবলৈ দূৰীয়া যাবলৈ হয় এতিয়া নতুন যি পঞ্চায়ত হ'ব এতিয়া নিৰ্বাচন হ'ব পঞ্চায়ত নিৰ্বাচন হ'ব এতিয়া সেইসকলৰ পৰা কেনেধৰণৰ কি আশা কৰে বা কেনেকুৱা পাৰ্টি আপোনালোকে জয়ী কৰিব বিচাৰে কেনেকুৱা পাৰ্টি বিচাৰে আমি কিবা এটা হয় হেৰি পাম বুলি আশা কৰিছোঁ আৰু স্কুল এইকেইটা কিবা কিবি আৰু ৰাস্তা পদূলি কেনেকুৱা আপোনালোকৰ একেবাৰে বেয়া ৰাস্তা পদূলি বেয়া ঘৰ পাইছে না আপোনালোকে নাই পোৱা ঘৰ নাই পোৱা অৰুণোদয় পাইছে নে অৰুণোদয় পাই আছে অৰুণোদয় পাইছে আৰু এনেদৰে দেখিছে ৰাস্তা পদূলি বেয়া ঘৰ তেওঁলোকে পোৱা নাই অৰুণোদয় পাইছে মই আপোনাৰ বাইদেউ আপোনাৰ কাষলৈ আহিছোঁ কি ক'ব আচলতে পঞ্চায়তৰ যিখিনি পঞ্চায়তৰ যোগেদি সাধাৰণ ৰাইজৰ আশা আকাংক্ষাখিনি পূৰণ হয় আপোনালোকৰ সেই আশা আকাংক্ষা পূৰণ হৈছেনে নাই নাই যেনেকুৱা মই ভাবোঁ তেনেকুৱা হোৱা নাই কাৰণ আমি বাগানতে কাম কৰা শ্ৰমিক হয় আমি টেম্পৰী কামত কৰি আছোঁ বাগানত এজনী কৰি আছে মোৰ লগৰজনী গোটেইখিনি সেইকাৰণে আমি আকৌ এবাৰ সুবিধা পাইছোঁ যেতিয়া নিৰ্দলীয়ভাৱে দিছে চৰকাৰে সকলোকে খেলিবলৈ সুবিধা সেইকাৰণে আমি ওলাই পাৰ্টিটো আগবঢ়াইছে নাই নাই নিৰ্দলীয়ভাৱে ওলাই আহিছে গম পাইছোঁ আপুনি নিৰ্দলীয়ভাৱে পাৰ্টিটো আগবঢ়াইছে বা ৱাৰ্ড মেম্বাৰ উঠিছে আপুনি আপুনি এতিয়া পাৰ্টিটো আপোনাৰ কাম কাজখিনি তাত জমা দিলে ফৰ্ম জমা দিলে আপুনি জমা মানে সম্পূৰ্ণ হোৱা নাই এতিয়া কিছুমান ভুল আছে সেইখিনিকে এতিয়া ঠিক কৰিবলৈ আৰু চেষ্টা কৰি আছোঁ আপোনাক পাইছোঁ যেতিয়া সুধিছোঁ যেতিয়া আপোনাৰ এগৰাকী প্ৰাৰ্থী হ'ব আপুনি ৰাইজৰ কেনেকুৱা ধৰণৰ সমস্যাখিনি সমাধান কৰিব বিচাৰিব বা আপোনাৰ মূল আপোনাৰ ৱাৰ্ডটোত কি সমস্যা আছে আমাৰ পানীৰ সমস্যাটো বহুত বেছি পানী এতিয়া আমি যেনেকৈ পাব লাগে এতিয়া জল জীৱন দিব বুলি কৈছিলে কিন্তু পোৱা নাই এতিয়া মানুহে পুখুৰী পানী খাই আছে বৰ্তমান সেইটো পানীৰ সমস্যাটো অলপ বেছিকৈ লাগে আমাৰ আৰু বহু মানুহৰ ঘৰ চৰ নাই আমাৰ বাগানৰ অঞ্চলত কৈ বোলে আমাৰ বাগানৰ যিখিনি ঘৰ আছে সেইখিনিয়ে বোলে আমাৰ কাৰণে বোলে যথেষ্ট পকী ঘৰ বোলে সেইটো কাৰণে পোৱা নাই সেইকাৰণে আমি ওলাই আহিছোঁ আৰু সেই সমস্যাখিনি আপুনি সমাধান কৰিব পাৰিম বুলি ওলাই আহিছে হয় যদি ৰাইজে যদি মোক বিচাৰে তেতিয়া মই সমস্যাবোৰ সমাধান কৰিবলৈ নিশ্চয় চেষ্টা কৰিম নিশ্চয়কৈ মই ধন্যবাদ জনাইছোঁ আৰু এনেদৰে আমি বিভিন্ন সাধাৰণ ৰাইজৰ লগতে কেইবাগৰাকীও পঞ্চায়তৰ যি ৱাৰ্ড সদস্য যি প্ৰাৰ্থিত্ব আগবঢ়াইছে তেওঁলোকৰ মনোভাৱ ল'লোঁ আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থিত্ব আগবঢ়োৱা এগৰাকী মনোভাৱ ল'লোঁ আৰু এনেদৰে আমি চাইকেল নহয় টিলিঙাৰ যোগেদি পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এনেদৰে ৰাইজৰ মতামত বা ৰাইজৰ মনৰ ভাৱ ল'বলৈ চেষ্টা কৰিলোঁ আচলতে তেওঁলোকৰ আশা আকাংক্ষা কেনেকুৱা পঞ্চায়তৰ প্ৰতিনিধিসকলক লৈ তেওঁলোকৰ আশাখিনি পূৰণ হৈছেনে আৰু নতুবা তেওঁলোকৰ কেনেধৰণে আশা কৰে সেই কথাখিনি আমি জানিবলৈ চেষ্টা কৰিলোঁ আৰু পৰৱৰ্তী পৰ্যায়ত আমি মইনী সমষ্টিৰ বেলেগ এটা প্ৰান্তৰ পৰা আপোনালোকক চাইকেল নহয় টিলিঙা অনুষ্ঠান আমি দেখাবলৈ চেষ্টা কৰিম আঞ্চলিক পঞ্চায়তৰ এগৰাকী প্ৰাৰ্থী আছে বিজেপি প্ৰাৰ্থী আছে তেওঁক মই পাইছোঁ কি ক'ব আপুনি যিহেতু এবাৰ প্ৰাৰ্থিত্ব আগবঢ়াব কি ক'ব কেনেধৰণে ৰাইজক সেৱা আগবঢ়াবৰ কাৰণে আপুনি আশা প্ৰকাশ কৰিছে নমস্কাৰ আজি প্ৰায় 16 বছৰ হ'ল মানে ৰাজনীতিৰ লগত জড়িত কিন্তু নিজে প্ৰাৰ্থী হৈ পোৱা নাই বিভিন্ন সময়ত বিভিন্নজন প্ৰাৰ্থীৰ লগত থাকি জড়িত হৈছে তেওঁলোকৰ লগত বিভিন্ন কাম কাজত জড়িত হৈছোঁ আৰু সাধাৰণতে কোৱা শুনা যায় বা অভিযোগ উঠে যে পঞ্চায়ত প্ৰতিনিধি হ'লে দুৰ্নীতি হয় মই আচলতে দেখাব বিচাৰিছোঁ যে পঞ্চায়ত প্ৰতিনিধি হ'লে যে দুৰ্নীতি নকৰে সেইটোকে কৰিম বুলি ৰাইজৰ মাজলৈ আহিছোঁ যদি ৰাইজে সহযোগ কৰে তেতিয়াহ'লে মই সেই ৰেকৰ্ডটো ভংগ কৰিম বুলি আগবাঢ়িছোঁ আমি সুধিব বিচাৰিছোঁ আপোনাৰ পঞ্চায়তটোত বা অঞ্চলটোত থকা কেনেকুৱা ধৰণৰ দুটা সমস্যা আপুনি সমাধান কৰিবৰ কাৰণে আপুনি প্ৰচেষ্টা হাতত ল'ব যদি আপুনি জয়ী হয় মই পৰাপক্ষত মানে গাঁও অঞ্চলত যিবিলাক কেন্দ্ৰীয় চৰকাৰ আঁচনি আৰু ৰাজ্য চৰকাৰ আঁচনিয়ে ৰাস্তা পদূলিকে নিৰ্মাণ কৰিবলৈ সক্ষম হোৱা নাই
সেই তাতে সৰু সৰু ৰাস্তা কিছুমান থাকি গৈছে সেই ৰাস্তাবোৰ মেৰামতি কৰি লগতে খোৱা পানীৰ ক্ষেত্ৰত ধৰক দমকল বহুৱাই হওক কিবা হওক যদিও JJM ঢুকি নোপোৱা কিছুমান ঠাই আছে পঞ্চায়ত এলেকাত সেই ক্ষেত্ৰত ৰাইজক পানী খুৱাবলৈ চেষ্টা কৰে নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আৰু আপোনালৈ শুভকামনা জনাইছোঁ যাতে আপোনাৰ আশা আকাংক্ষাখিনি পূৰণ হওক ৰাইজৰ যিখিনি দাবী বা ৰাইজৰ যিখিনি আশাখিনি পূৰণ হওক আমি এনেদৰে বিভিন্ন লোকৰ লগত কথা পাতি আছোঁ তাইদৰে ৰ'ব এনেদৰে আচলতে বিভিন্ন লোকৰ আমি মাজলৈ যাম আৰু ইয়াত যথেষ্ট সংখ্যক লোক দেখিছোঁ যিহেতু পূব যোৰহাট উন্নয়ন খণ্ডৰ আমি উন্নয়ন খণ্ডত আছোঁ আৰু এইসকল লোকৰ আমি মতামত ল'বলৈ চেষ্টা কৰিম যিহেতু পঞ্চায়ত নিৰ্বাচনৰ বেলিকা আচলতে পঞ্চায়ত নিৰ্বাচন যিহেতু আহি আছে আৰু আজি মনোনয়ন দাখিল হৈছে আৰু এই মুহূৰ্তত আচলতে মৰিয়নি সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা এইসকল লোক আহিছে আমি সেই লোকসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম মই বিভিন্ন মহিলা আছে মহিলা বাইদেউ ক'ৰ পৰা আহিছে কলিয়াপানী আদৰ্শ গাঁও আপোনালোকৰ আগৰ পঞ্চায়তত মানে সমস্যাবিলাক আপোনালোকৰ এইফালে মই কৈ দিয়ক সমস্যাবিলাক সমাধান কৰিব পাৰিলেনে পাৰিছে এতিয়া নতুন আপোনাৰ যিসকল প্ৰতিনিধি আহিব প্ৰাৰ্থী আহিব তেওঁলোকৰ পৰা কেনেধৰণৰ কি আশা কৰে ভালেই হ'ব আৰু ভাল হ'ব কাৰণে আনিব অৰুণোদয় পাইছে নাই অৰুণোদয় পোৱা নাই পোৱা ঘৰ পাইছে নাই ঘৰো এবাৰ জিঅ'টেক কৰি নিছে আৰু বাকী কেনেকুৱা ধৰণৰ কি সুবিধা পাইছে পঞ্চায়তৰ পৰা এনেই ৰাস্তা ঘাট হৈছে বাৰু গেছ লেট্ৰিন এইবোৰ পালোঁ সেইবোৰ পাইছে মানে পঞ্চায়তৰ আগৰ কাৰ্যকলাপ লৈ আপুনি সুখী আছে আৰু মহিলা আছে মই আৰু জানিবলৈ চেষ্টা কৰিম বাইদেউ কি ক'ব আপোনাৰ পঞ্চায়তৰ যিখিনি হেৰিখিনি আপোনাৰ পঞ্চায়তৰ যিখন আগৰ পঞ্চায়ত আছিলে আপোনালোকৰ অভাৱখিনি বা আপোনালোকৰ যিখিনি বিচাৰিছিলে পালেনে সেইখিনি আৰু খোৱা পানীখিনি যোগাৰ পালোঁ আৰু ৰাস্তা পদূলি ধৰি লওক যিমানখিনি আমি পাব লাগে সিমানখিনি নাই পাইছোঁ আৰু শিলগুটি কেইটামান দি অকণমান ৰাস্তা বনাইছে আৰু কিছুৱে ভাল সুবিধা পাইছে আপুনি পাইছে নাই আৰু ঘৰতে পালোঁ দেই মানে পঞ্চায়তৰ পৰা সুবিধা পাইছে আৰু গাঁওখন ডাঙৰ নহয় কেনেকুৱা ধৰণৰ আৰু সুবিধা বিচাৰে আৰু আমাৰ ৰাস্তা পদূলিবোৰ ভাল লাগে ল'ৰা ছোৱালী বাৰিষা হ'লে ওলাবলৈ সোমাবলৈ দিগদাৰ হয় আপোনাৰ কোন পঞ্চায়ত পৰে আমাৰ হেৰি পৰে মৰিয়নি সমষ্টি এই লাহিং মৌজা নিশ্চয়কৈ এনেদৰে মই মন্তব্য লৈ আছোঁ আৰু মই আৰু এজন লোক দেখিছোঁ মই তেওঁৰ পৰা মন্তব্য ল'ব বিচাৰিম পঞ্চায়ত নিৰ্বাচন আহিছে উথপ লাগিছে ৰাইজৰ ৰাজনীতি গৰম হৈ পৰিছে আৰু পঞ্চায়তৰ যিখিনি আচলতে সাধাৰণ ৰাইজৰ আশা আকাংক্ষাখিনি পূৰণ কৰিবৰ কাৰণে পঞ্চায়ত গঠন কৰা হয় কি ক'ব আগৰ পঞ্চায়তৰ কাৰ্যকালখিনিক লৈ আপুনি সুখী নে আৰু নতুনকৈ অহা যি প্ৰাৰ্থী জয়ী হ'ব মানে কেনেকুৱা ধৰণৰ কি আশা কৰে কেনেকুৱা উন্নতি হোৱাটো বিচাৰে বিগত কালছোৱাত যিবিলাক পঞ্চায়ত আছিলে সেইবিলাকৰ কাম কাজ ৰাইজে দেখিছে শেহতীয়াকৈ যিখিনি কাৰ্যকলাপ কৰিলে তেখেতলোকে তাত অতিশয় দুৰ্নীতি মানে হেৰি আহিছে মানে অভিযোগ আহিছে গতিকে আমি পূৰ্বৰ যিখন পঞ্চায়ত আৰু এইবিলাক একঘেৰীয়া টাইপৰ হৈছিলেতো গতিকে তেওঁলোকে যি মন যায় তাকে কৰিছিলে গতিকে এইবিলাকত আমি সুখী হওঁ বুলি ক'ব নোৱাৰোঁ আৰু আমি ভাবোঁ এটা পৰিৱৰ্তন লাগে প্ৰতিটো ব্যৱস্থাতে এটা পৰিৱৰ্তন লাগে সময় সাপেক্ষে যদি পৰিৱৰ্তন নহয় তেতিয়াহ'লে এইটো একঘেয়ামী হয় আৰু তেওঁলোকে খেয়াল খুচিমতে কামবিলাক কৰি যায় গতিকে আমি ৰাইজলৈ আহ্বান জনাইছোঁ যাতে আগন্তুক যিখন পঞ্চায়ত গঠন হ'ব এইবিলাকত নতুন আৰু যোগ্য মানুহক যাতে তেওঁলোকে নিৰ্বাচন কৰে দল মতৰ কথা নাই যিহেতু এতিয়া স্থানীয় এটা নিৰ্বাচন গতিকে ইয়াত প্ৰাৰ্থীত কেন্দ্ৰিক হ'ব লাগে প্ৰাৰ্থীজন যোগ্য হ'লে তেওঁলোকে বিবেচনা কৰিবলৈ মই সকলো ভোটাৰৰ প্ৰতি আহ্বান জনাইছোঁ নিশ্চয় ধন্যবাদ জনাইছোঁ আৰু এনেদৰে আমি মন্তব্য লৈ আছোঁ আচলতে প্ৰাৰ্থীজন যোগ্য হ'ব লাগে প্ৰাৰ্থীজনে ৰাইজৰ আশা আকাংক্ষাখিনি পূৰণ হ'ব লাগে আৰু এতিয়া যাওঁ বলক অন্য এটা প্ৰান্তলৈ ৰাইজৰ আমি মনোভাৱ ল'বলৈ আপোনাৰ কোনটো পঞ্চায়ত 13 নং গাঁও পঞ্চায়ত আপুনি পঞ্চায়তৰ পৰা সুবিধাবিলাক পাইছেনে পাইছোঁ কিবা লেট্ৰিন ঘৰ এনেকুৱা হয় ঘৰ পালে নাই ঘৰ নাই পোৱা যি পঞ্চায়তৰ যিবিলাক কাম কাজ বা পঞ্চায়তৰ যিবিলাক উন্নয়ন সেইবিলাকক লৈ আপুনি সন্তুষ্ট হয়নে সেইবিলাক উন্নয়ন দিলে সন্তুষ্ট হওঁ হয় যেনে ৰাস্তা পদূলি আদি কৰি সেইবিলাক দিব লাগে আমাৰ আশাটো এতিয়া কি আশা কৰে কেনেকুৱা ধৰণৰ অভাৱবিলাক পূৰণ হ'ব লাগে আপোনালোকৰ ভগা চিগা ঘৰবিলাক ভাল হ'ব লাগে ভালদৰে পৰিচালনা হ'ব লাগে মানে ৰাজ্যৰ চৰকাৰৰ যিবিলাক মানে কাম বন তেনেকুৱাবিলাক ভাল পাওঁ হয় ৰাস্তা পদূলি ভাল হ'ব লাগে আমিতো আমাৰ বোকা ৰাস্তাই হৈ আছে সদায় দিনে ভাল পুল এটাই নাই কোন পঞ্চায়ত বুলি ক'লে আপোনালোকৰ 13 নং পঞ্চায়ত 13 নং গাঁও পঞ্চায়ত হয় ৰাস্তা পদূলি বেয়া আপোনালোকৰ হয় অকণমান বেয়া আমাৰ গাঁও হ'ল পাহাৰ কিনাৰৰ গাঁও ৰাস্তাটো আমাৰ ভিতৰলৈ সোমাবলৈ মানে বোকা পানী হয়